গোটেইটো লেতেৰা মেতেৰা হৈ আছে, গা চা ধোৱাই নাই। কালি ৰাতিয়ে তেল ঘঁহি দিয়া জীয়েকে টিপটিপিয়া হৈ আছে। এইফালে জীয়েকৰ উৎপাত, অকণ ধৰ। এতিয়া আমাৰ লাইফলৈ আৰিয়া আহিছিলে, তেতিয়া আমি এদিন কৈছিলোঁ, পাতিছিলোঁ আৰু আৰিয়াই এদিন দেউতাকক গৈ উঠাব, দেউতা উঠা। সঁচাকৈ সেইখিনি এতিয়া চকুৰ আগত দেখি আছোঁ। গৰম পানীখিনি লৈ অহাৰ লগে লগে দেউতা উঠা, গৰম পানী খাব লাগে। সঁচাকৈ ন, কিছুমান কথা আমি কওঁ মানে নিজৰ মুখৰ বচন নিজৰ সন্মুখতে দেখা যায় ন। সঁচাকৈ বহুত ভাল লাগি যায়। মোৰ যে বহুত ভাল লাগে সৰু সৰু কথা কিছুমান বহুত ভাল লাগে। আৰু মোৰ কাৰণে মই কৈছোঁ আপোনালোকক, মোৰ সৰু সৰু সুখবোৰেই মোৰ কাৰণে বহুত ডাঙৰ। মই ডাঙৰ বস্তু একো নিবিচাৰোঁ, কিন্তু আহি গ'লেতো ভালেই পাওঁ বাৰু। গৰম পানী লৈ আহি গ'লোঁ। গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। মোৰ পেজটোৰ নাম হৈছে আপোন পৃথিৱীৰ আপোন মানুহবোৰ। যিহেতু মই আপোনালোকক কৈছোঁৱেই, মোৰ পুৰণা পেজটো মই খুলিব নোৱাৰা হ'লোঁ, সেইটো কাৰণে নতুন পেজটোত খুলিব লগা হৈছে। আৰু তাৰ নামটোৱেই আপোন পৃথিৱীৰ আপোন মানুহবোৰে ৰাখিছোঁ, কিয়নো মইহে দিছোঁ ন সেইটো, সেইকাৰণে সেইটোৱে ৰাখিছোঁ। আৰু আকৌ নতুনকৈ তেনেহ'লে আপোনালোকক পৰিচয়ো দিব লাগিব, নতুন মানুহ যেতিয়া গোট খাব। মোৰ নাম সোণালী বৰুৱা নেওগ, আমাৰ ঘৰ তেজপুৰত আৰু মই শিৱসাগৰৰ ছোৱালী। আমাৰ এজনী ছোৱালী আছে, তাইৰ নাম আৰিয়া। এইজনী আমাৰ আৰিয়া। চুলি মানে মুঠিয়ে মুঠিয়ে সৰি শেষ আৰু। এটা কথাই শিকিলোঁ, গৰম দিনত চুলি সৰিব, ঠাণ্ডা দিনত চুলি গজিব। চুলি সৰিলেহে নতুন চুলি গজিব, হয় নাই? সেইটো টেনশ্যন নলওঁ, তথাপি বেছি সৰিলে অকণ ভয় লাগে, টকলা হৈ যাওঁ বুলি। এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ বহিলোঁ। ডিঙিত মানে মাছৰ কাঁইট এডাল লাগিয়ে আছে, বহুত দিন হ'ল। তাকে এতিয়া কোনোবাই জানে যদি ক'বচোন। কালি যে বিষ চিক নাই হোৱা, কিন্তু মানে কিবা এটা যে লাগি আছে, ফিল এটা হয় মানে। বৰ দিগদাৰ দিয়ে মাছ চাছ খালেও, কেনেকৈনো লাগিলে সেইদিনাখন। সেইফালে বহি আছে ব্ৰেকফাষ্ট কৰিবলৈ, সেইফালে আমাৰ ৰিংকুৱে ব্ৰেকফাষ্ট বনাই আছে। আৰিয়া আছেগৈ আটাকৰ লগত পেৰত চাই। নাচাবি বুলি ক'লেও চাই, উপায় নাই আৰু এতিয়া লাগি যাওঁ চাফা কৰা। ইমান মোবাইল নাচাই আহা, গাড়ীত উঠিবানে? মই জীপত উঠিব যাওঁ। এতিয়া আমাৰ জীপখনৰ কাম কৰাব, মানে কি আৰিয়া বাৰ্থডেত গোটেই গাড়ীবোৰ আঁতৰাব লাগিব যে, গোটেই গাল বোলে ইয়াত থ'ম বুলি কৈছে, ইখন বাৰীত নথয়গৈ। এইফালে আহিছে এইখনৰ কেইবছৰ হ'ল জীপখনৰ? আমাৰ ঘৰত আমি কিনা পা মই জন্মই হোৱা নাই। আপুনি সৰু? মইতো জন্মই হোৱা নাই। এইখন 85ত কিনা। 85ত আমাৰ ঘৰত AMD 3089 ন, 85ত মানে ঘৰত, কিন্তু অৰিজিনেলি মডেল 72। বা ভেদাইলতা মাছ বনাবি, আৰু এইফালে এয়া চাটনি। চানডেনো কি বনাইছে দেখাবলৈ গৈছিলোঁ, সেয়া ভেদাইলতা নৰসিংহ পিচি আছে, মাছৰ লগত বনাব। আৰু তাতে আজি আমাৰ ডাঙৰ মামা ভাত খাবলৈ আহিব। ঘৰটো ওচৰতে নহয়, বেছি দূৰ নহয় মামাহঁতৰ ঘৰ। মোৰ শাহুমা মানে শাহুমাহঁতৰ ঘৰ দুখন, বিহগুৰিত এখন, আৰু এই সৰু মামাহঁত যে থাকে সেইটো ঘৰ মাহঁতৰ ঘৰ। এইফালে খানা হৈছেগৈ প্ৰায়। এইফালে ভেন্দি ভাজিবলৈ আছে আৰু কেৰেলা ভাজি আছে। 3টাই বাজিলে, ইফালে লাগি থাকোঁতে এইফালে কাম শেষেই হোৱা নাই, বনাই আছে। হ'লগৈ নে? গোটেইকেইটা খুলিব লাগিব নি? গোটেইকেইটা খুলিব লাগিব। তুমি এটা কাম কৰা, তুমি গাত ধুই লোৱা, যোৱা। গা নুধুই একেবাৰে ধুম। ভাত ভাত খাই ল'ম।
হয় নি? নহ'লে ইয়াত বহিলে আৰু আকৌ মই গা ধুই কিনে ল'ব। অঁ সেইটোতো হয় বাৰু। আজি ভাত খাই ফিনিছ হোৱাৰ পিছত দেখাইছোঁ দেই কি কি আছে। এইফালে ভেদাইলতা দি বনাইছে, এইফালে মাছৰ পেটু, তিতা কেৰেলা, কুন্দুলি, বিলাহী, মাছৰ টেঙা। কি মাছ আছিলে আজি এইটো? মামা যায়, মামা গ'ল আৰু চেৰিলে 15 মিনিট আছে। খতম কৰি ভাত দেখাই দিছোঁ। আমাৰ কচু সাৰ পাই গ'ল, জীপ বনাই আছে। নাযায় মা নাযায়, এইফালে হা। অঁ গেটখন বন্ধ কৰি দিয়া। অঁ ইমান ভাল ছোৱালী অঁ মোৰ কলিজাটো, ইমান জানে। মই মাৰি দিওঁ দিয়া মা, মই মাৰি দিওঁ দিয়া। ৰ'বা ঠেলি নিদিবা। এইটো চকা খুলি আছে। এইটো খুলিবলৈ আছেই। এটা যে খুলিছে কি কৰিছে? ব্ৰেক জাম হৈ আছে। অঁ ফাইনেলি হ'লগৈ আৰু। ঘৰত থকা বস্তু ভাল হৈ থাকিলে ভাল লাগে ন। এতিয়া আমি ক'লৈ ওলাইছোঁ জানে? আজিৰ পৰা আৰিয়া বাৰ্থডে মতা ষ্টাৰ্ট কৰোঁগৈ। প্ৰথমতে যাওঁ ডাঙৰ জেঠাই ঘৰত মাতোঁগৈ। ডাঙৰ জেঠাই মানে কি, ইয়াত যিগৰাকী ডাঙৰ আছে তেওঁৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু। বাকীখিনি ফোনা-ফোনি হৈ যাব। আহি গ'লোঁ বাৰ্থডে মাতি। একদম ভাল লাগি আছে মনটো। ছোৱালী ডাঙৰ হৈ আহিছে। মানে জন্মদিন বুলি ক'লে ন, নিজৰ জন্মদিনটোতকৈ মানে নিজৰ ল'ৰা ছোৱালীৰ জন্মদিনটো কিমান হেঁপাহৰ হয়, হয়নে? তাই ডাঙৰ হৈ আহিছে, তাই ভাল পাব, কেনেকুৱা হয় কি হয়। কি হ'ল? কি কাপোৰটো খুলি দিব লাগে? হা কাপোৰটো খুলি দিব লাগে মা? অঁ দিম। তুমি সেই টুলখন লৈ আনা। পাৰটো কৈয়ে আছোঁ, ডিঙিত মাছৰ কাঁইট লাগিলে যে ইমানেই মানে মাজে মাজে অট ফিল কৰোঁ। মানে কি জানেনে, কিবা এটা মানে কাঁহি দিলে যে ওলাই আহিব, ইমান জোৰছে কাঁহিছোঁ, নাই ওলা। তাকে এতিয়া কাজুক কৈছোঁ, কাজুৱে এবাৰ কৈছিলে তাৰ বোলে লগৰ এজনৰ মাকে কিবা কলত কিবা জাৰি দিলে বোলে মাছৰ কাঁইটডাল যায়। আমাৰ মাকো ক'লোঁ আজি, মায়ে কৈছে সোনকালে কৰি ল'বি দেই, নহ'লে যদি ঠিক নহয় আৰু ডক্তৰক কৈ পিনে মোৰ এবাৰ মাংসৰ হাড় লাগিছিলে, তেতিয়া মোক এই হাড়ডাল পচিবৰ কাৰণে টেবলেট দিছিলে, সেইটো ইউজ কৰিব লাগিব, নহ'লে বৰ অশান্তি পাইছোঁ। আৰু বাকী আমাৰ ছোৱালী দেখিছেনে, পঢ়াত লাগিলেই, 2 বছৰ হোৱাই নাই পঢ়াত লাগিলেই। ভালেই বাৰু ন, নিজে নিজে পঢ়ি থাকিলে, পেইনটো ধৰিব জানিছে আৰু। তাকে বাৰ্থডে প্ৰিপেৰেশ্যন লাহে লাহে কৰিছোঁ আৰু আগে সূতা শইকীয়া দেখাই আছোঁ আৰু দেই। মানে কিবা এটা বেলেগ ফূৰ্তি লাগি আছে মানে, কি ক'ম মানে। নিজে কি পিন্ধিম দৰকাৰ নাই। মোৰ মানে সদায় এনেকুৱা মানে মোৰ মানে এটাই কথা, মোৰ ছোৱালীজনীক ধুনীয়া দেখিব লাগে, ভাল লাগিব লাগে। ধুনীয়া দেখাটো চবেই বিচাৰে। যিমানেই ধুনীয়া মানুহ নহওক, চবেই ধুনীয়াটো হোৱাটো বিচাৰে। কিন্তু মই নিজতকৈ কিন্তু মোৰ ছোৱালীজনী ধুনীয়া হোৱাটো বিচাৰোঁ। মই এতিয়ালৈকে কি পিন্ধিম কি নিপিন্ধিম যোগাৰ কৰাই নাই। মানুহজনেও ভবা নাই। বাকী ছোৱালীজনীৰ কাৰণে লাহে লাহে কৰি লওঁ আৰু তাৰপিছত দেখাম আৰু ন। মই যেনেকুৱা চিম্পুল, মোৰ ছোৱালীও চিম্পুলেই হ'ব। যদি কাজল আৰু লিপষ্টিক লগোৱাৰ কাৰণে মই ষ্টাইলিছ, তেনেহ'লে মই ষ্টাইলিছেই হওক দিয়ক। আৰু তাতোকৈ ডাঙৰ কথা কি জানেনে, মই ইমানেই শকত হৈছোঁ, বাৰ্থডেলৈকে বোলো শ্লিম হ'ম বুলি ভাবিলোঁ, একোডাল শ্লিম হ'বতো নোৱাৰিলোৱেই। খোৱা আৰু শোৱাটো মেইন হৈ গৈছে। মানে এতিয়া ইভিনিং টাইমত এবাৰ আৰিয়াৰ কাৰণে পৰোঁতে মানে পৰিবই লাগে। যদি ইভিনিং টাইমত নপৰোঁ গাটো বেয়া লাগি যায়। কি মা এইটো পাপায়া? চব ভালে হওক আৰু ন। আপোনালোককতো মই সদায় কৈ আছোঁ, আৰিয়াৰ বাৰ্থডেলৈ নিমন্ত্ৰণ দিছোঁ, আহিব দেই। নিউ পেজটো ফ'ল' কৰি দিব, কৈছোঁ নহয়। আপোনালোকক মোৰ নিজৰ লাগে, সেইকাৰণে কওঁ আৰু কেতিয়াবা এনেকৈ অকণমান দম দিয়া নিচিনাকৈও কথা এটা কওঁ। নিজৰ মানুহক তেনেকৈ ক'ব পাৰি ন। তেন্তে হ'ব আৰু আজিলৈ ৰাখিছোঁ। সদায় কোৱাটোৱে কওঁ, ভগৱানে সকলো মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।